ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাই বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব, দেশ সুৰক্ষিত হ'ব, দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তা আগুৱাই যাব। এই কথা 10 বছৰত প্ৰমাণ হৈছে। কংগ্ৰেছ নোৱাৰে, কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ। 60 বছৰ কাম কৰাৰ পাছতো 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ, সাম্প্ৰদায়িক বিভাজন নীতি কৰে। গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু আনপিনে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে। 5ম স্থানত ভাৰতবৰ্ষক যদি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে, সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন। এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে। সেই গোবৰে যে এইবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে। ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাই বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব, দেশ সুৰক্ষিত হ'ব, দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তা আগুৱাই যাব। এই কথা 10 বছৰত প্ৰমাণ হৈছে। কংগ্ৰেছ নোৱাৰে, কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ। 60 বছৰ কাম কৰাৰ পাছতো 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ, সাম্প্ৰদায়িক বিভাজন নীতি কৰে। গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু আনপিনে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে। 5ম স্থানত ভাৰতবৰ্ষক যদি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে, সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন। এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে। সেই গোবৰে যে এইবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে। ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাই বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব, দেশ সুৰক্ষিত হ'ব, দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তা আগুৱাই যাব। এই কথা 10 বছৰত প্ৰমাণ হৈছে। কংগ্ৰেছ নোৱাৰে, কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ। 60 বছৰ কাম কৰাৰ পাছতো 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ, সাম্প্ৰদায়িক বিভাজন নীতি কৰে। গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু আনপিনে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে। 5ম স্থানত ভাৰতবৰ্ষক যদি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে, সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন। এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে। সেই গোবৰে যে এইবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে।